চেঙেলীয়াজাৰ গাঁও পঞ্চায়তত অৰুণোদয় ৩.০ আঁচনিৰ আৰ্থিক সাহায্য বিতৰণ অনুষ্ঠান। দলে দলে মুকলিভাৱে পঞ্চায়তলৈ ওলাই আহিল কেইবা শতাধিক মহিলা। ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে দৰঙৰ চিপাঝাৰ উন্নয়ন খণ্ডৰ গাঁও পঞ্চায়তসমূহতো ২০২৬-২৭ বিত্তীয় বৰ্ষৰ অৰুণোদয় ৩.০ প্ৰথম আৰ্থিক সাহায্য বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। একে সময়তে ইয়াৰ চেঙেলীয়াজাৰ গাঁও পঞ্চায়ততো দিনৰ ১১ বজাত পঞ্চায়ত সভাগৃহত অনুষ্ঠিত হয় অৰুণোদয় ৩.০ আঁচনি সন্মিলন। পঞ্চায়ত সচিব শশীন্দ্ৰ বৰুৱাই আদৰা অনুষ্ঠানত পাথৰীঘাট মণ্ডল বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী হৰিতা দেৱী প্ৰভাৰী হিচাপে উপস্থিত থাকে। উপস্থিত মহিলাসকলৰ আগত অৰুণোদয় আঁচনি সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই কয় যে কিছুমান মহিলাৰ অৰুণোদয় বন্ধ হোৱাৰ মূলতে হৈছে হিতাধিকাৰী নথিপত্ৰত থকা কিছুমান ভুলৰ বাবে। এই ভুলবোৰ শুধৰণি হ'লেই সকলোৱে অৰুণোদয় আঁচনি লাভ কৰিব বুলি মন্তব্য কৰে। ৰাজহুৱা কৰ্মী ইন্দ্ৰদুল হকে মুখ্যমন্ত্ৰীয়ে মহিলাসকলৰ বাবে দিয়া অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ মহিলা উপকৃত হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়। পঞ্চায়ত সভানেত্ৰী পিংকী কলিতাই চেঙেলীয়াজাৰ গাঁও পঞ্চায়তত প্ৰায়খিনি মহিলাই অৰুণোদয় পাবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়। পঞ্চায়ত সচিব শশীন্দ্ৰ বৰুৱাই অৰুণোদয় আঁচনিৰ ওপৰত সুন্দৰ বক্তব্য আগবঢ়াই উপস্থিত মহিলাসকলক পঞ্চায়ত এলেকাত হ'বলগীয়া লোকপিয়লৰ জানিবলগীয়া বিষয়সমূহৰ ওপৰত বুজাই দি অনাগত দিনত ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰে। উল্লেখযোগ্য যে অনুষ্ঠানৰ পূৰ্বতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ' কনফাৰেন্স যোগে দিয়া ভাষণ শুনোৱা হয়। চিপাঝাৰৰ পৰা ইন্দ্ৰদুল হকৰ ৰিপৰ্ট AIN লাইভ। আজি চেঙেলীয়াজাৰ গাঁও পঞ্চায়তত 3.0 অৰুণোদয়ৰ শুভ আৰম্ভণি কৰা হয়। আমাৰ চেঙেলীয়াজাৰ গাঁও পঞ্চায়তত বহুত মহিলা আমাৰ মাজত উপস্থিত হৈছে আহি আৰু আমাৰ প্ৰতিটো ৱাৰ্ডৰ পৰা সকলো মহিলা আমাৰ মাজত উপস্থিত হৈছে আৰু প্ৰায় মহিলাইহে আমাৰ অৰুণোদয় আঁচনিৰ পাবলৈ সক্ষম হৈছে। আৰু আমাৰ এই চেগতে আমি মুখ্যমন্ত্ৰী মহোদয়ক মই আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম ৰেণু বেগম। পঞ্চায়ত চেঙেলীয়া। অৰুণোদয় পোৱা নাই, এতিয়া পাম আৰু। মই নাম শুনিছি, মোৰ আগতে নাম শুনিছি। আকৌ নতুনকৈ পাম আৰু। পাইছি। আজি সোমাব। ভাল লাগিছে। হা? নাই, ধন্যবাদ দিছোঁ। মিস্ত্রি যাবে যখন নাও দিঘা অরুণোদয় পাইছো। অরুণোদয় পাই ভালো লাগছে, সরকারক ধন্যবাদ জানাচ্ছি। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।